তাই মোৰ ৰং চাই ভাল পোৱা নাছিলো তাই মনটো ভাল আছিল মই পাগলে হ'ম নে সেইটাই কৰিম নে কি কৰিম মই একো ভাবি পোৱা ৰাতি হ'লে ৰুমটোত অকলে অকলে মই পাগল হৈ মই ৰুমটোত বহি থাকিলেও পাগল এপাক আহিব চিকুটি বহি সামাজিক মাধ্যমত ভাইৰেল এজন স্বামীৰ কৰুণ বিনয়ী আপোনালোকে শুনিছে সকলোতকৈ মৰম কৰিছিল এইজন স্বামীয়ে নিজৰ পত্নী আৰু তাৰ পিছতেই তেওঁৰ লগত যি ঘটনা ঘটিছিল সেই সমূহ আপোনালোকে শুনাৰ পিছত আপোনালোকৰো চকু খেমেকি উঠিব সকলোতকৈ ভাল পাইছিল তেওঁ নিজৰ পত্নীক আৰু সেয়াই তেওঁৰ ভুল হ'ল নেকি সেয়াক লৈ এতিয়া এইজন স্বামীয়ে যি কৰুণভাৱে তেওঁ বিনাই ইতিমধ্যে সাংবাদিকৰ আগত তেওঁ নিজৰ মত প্ৰকাশ কৰিছে সেয়া আচলতে এক দুৰ্ভাগ্যজনক শুনক আচলতে সেইজন স্বামীৰ লগত কি হৈছিল কেনেকৈ তেওঁৰ পত্নী তেওঁৰ পৰা আঁতৰি গ'ল তাই মই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে তাৰ আগদিনা আকৌ খপত খাইছে তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ তোক এৰি থৈ তাৰপৰা মোক বায়ে তাৰপৰা ফোন কৰিছে ৰাতি যে তোৰ ঘৈণীয়েৰ নাই দেখোন বাবু তাই মোক কিয় এৰি থৈ গ'ল মই বহুত মৰম কৰিছিলো তাই ৰাতিটো মই ভৰি পিটিকি থাকো তাই ভৰি বিষত শুব নোৱাৰে কাৰণে কোন মতাই পিটিকিব তাই যি কয় তাকে মানুহ মই তথাপিও মোক এৰি থৈ গুচি গ'ল তাই যদি ক'ৰবাত আছে যদি বেলেগলৈ গৈছে যদি মোক নালাগে তো থাকক কিন্তু ফোন কৰি এবাৰ কওক যে মই আছো জীয়াই মই মৰা নাই মই মৰা নাই মোক কোনেও মৰা নাই মই আছো জীয়াই ভাবি পাগল হৈ যাম যে কোনোবাই মাৰিলে নেকি তাইক ক'ৰবাত পেলাই থৈছে নেকি আপোনাৰ সন্তান আছে নাই ছোৱালী এজনী আছে 4.5 বছৰ বয়স হৈছে তাই ঘৰৰ পৰাই প্ৰেগনেণ্ট হৈ আহিছে মই তথাপিও মূৰে বুলি মই তাইক মাত্ৰ চিনি পোৱা 1 মাহ মান হৈছিল মোক কৈছে তোমাৰ ফালৰ ইয়াতো হৈছে তাৰ পিছত মই তাইক বিয়া পাতি পলুৱাই লৈ আহিছিলো তেতিয়াৰ পৰা আজিলৈকে একো নাছিল কিন্তু তাই সিদিনাখন চৰিয়াৰ তলত আমাৰ পাকঘৰত কিবা মোবাইলৰ নিচিনা চাউণ্ড কৰা শুনিলো তাই গোটেই ষ্টেণ্ডডাল ভাঙি নি মোবাইলটো জংঘলৰ ফালে লদি মাৰি দিয়াৰ নিচিনা পালো কিন্তু ধৰিব নোৱাৰিলো তাই মোক গালি পাৰিছে নাই মোৰ হাতত মোবাইলটোক এৰি থৈ মই কাক ভাল পাম কাক ভাল পাম তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলো মোকতো বাদ দিয়া ছোৱালীজনীক যে এৰি থৈ থাকিব পাৰিব তাই কেনেকে আছে এই সৰু ছোৱালীজনী এৰি থৈ তাই অকণো মমতা নাই নে